এসএমপি জিন্দাবাদ 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 সাইদুল ইসলাম জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 সাইদুল ইসলাম জিন্দাবাদ জিন্দাবাদ ৰাজ্যৰ চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত বৰখুলি গাঁও পঞ্চায়তৰ আঞ্চলিক কাউন্সিলৰ সদস্য পদৰ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সাইদুল ইছলামৰ কৰ্মী সভাত শ শ ৰাইজৰ বিপুল সঁহাৰি বৰখুলি পঞ্চায়তৰ মূল সমস্যা হৈছে ৰাস্তা ঘাট আৰু বানপানী সমস্যা ইত্যাদি এই সকলো সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে আসলতে আপোনালোকে জানে যে অহা মাহৰ 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন হ'ব গতিকে যিদিনাখন চৰকাৰে পঞ্চায়ত ঘোষণা কৰিলে আমি অসমত গোটেই অসমতে ইলেকশ্যন হ'ব তাৰ দৰে আমি ৰূপহী সমষ্টিত কৰিছোঁ এতিয়া ৰূপহী সমষ্টিত আমি বিভিন্ন জেগাত গ'লোঁ বিভিন্ন গাঁও পঞ্চায়তত ৰাইজৰ লগত যোগাযোগ কৰিলোঁ প্ৰত্যেকটা ৰাইজৰ লগত মই গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ যোগাযোগ কৰোঁ তেওঁলোকে এটাই কথা ক'লে যে যিহেতু ৰূপহী সমষ্টি আজি 20টা বছৰ পিছ পৰি আছে চৰকাৰৰ লগত তেওঁলোক নাছিলে আৰু চৰকাৰৰ লগত নথকাৰ কাৰণে ৰূপহী সমষ্টিৰ যিজন বিধায়ক সন্মানীয় নুৰুল হুদা চাহাব তেখেতে গাঁও অঞ্চলত একো এটা কাম কৰিব পৰা নাছিলে আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত যেহেতু ৰূপহী সমষ্টিৰ বানপানী গৰাখহনীয়া বিভিন্ন সমস্যা আমাৰ ইয়াত আছে যেহেতু এই সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আসলতে অসমত বা ভাৰতত যি চৰকাৰ আছে চৰকাৰৰ প্ৰয়োজন আছে আৰু এই চৰকাৰৰ প্ৰয়োজনৰ দ্বাৰাতে যেহেতু আমি ইয়াত আপোনালোকে জানে যে বৰগুলিত আমি ৰখি আছোঁ বৰগুলি সমষ্টি যিটো বজাৰত আমি ৰখি আছোঁ যদি আমাৰ চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে নদী বানপানী গৰাখহনীয়াৰ কাৰণে গাইড বানৰ বা পাৰ্কো বানৰ ব্যৱস্থা নকৰিলেহেঁতেন হয়তো আজি ইয়াত আমি ৰখি আজি বক্তব্য দিব নোৱাৰিলেহেঁতেন গতিকে ৰাইজে এটাই কথা বুজি পাইছে যিহেতু কংগ্ৰেছ চৰকাৰ ভৱিষ্যতে প্ৰায় মিনিমাম 20 বছৰৰ ভিতৰত কোনো কংগ্ৰেছ চৰকাৰ অহাৰ কোনো সম্ভাৱনা অসমত বা ভাৰত নাই গতিকে সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত অসমখন তথা ভাৰতখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত উন্নয়নমূলক কামৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে এই পদক্ষেপ হয়তো অন কোনো দলে ল'ব নোৱাৰিব যাৰ কাৰণে এতিয়া পঞ্চায়ত নিৰ্বাচনত মই প্ৰতিটো পঞ্চায়তে গৈ আছোঁ আমি বৰগুলি পঞ্চায়তত আহিছোঁ আমি ভুৰবান্ধা পঞ্চায়তত গৈছোঁ আমি মাহিৰীপাৰ পঞ্চায়তত গ'লোঁ পোটালজাৰত গ'লোঁ আমাৰ জিলা পৰিষদ আছে ইয়াত যিহেতু আমি মিত্ৰজোঁট হিচাপে আমি বৰগুলি মাহিৰীপাৰত যিজন আমাৰ মিত্ৰজোঁটৰ যিটো জিলা পৰিষদৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ পৰা দিলে তেওঁ আমাৰ ইয়াত নিশ্চিত হিচাপে তেওঁ 100% জিকাৰ সম্ভাৱনা আছে আমি গোটেই ৰাইজৰ লগত আলোচনা কৰিছোঁ আৰু বৰগুলি গাঁও পঞ্চায়ত আৰু ভুৰবান্ধা গাঁও পঞ্চায়তত আমি যিটো আমি গোটেই দুটা পঞ্চায়তৰ মানুহ ইয়াত আছোঁ গোটেই ৰাইজৰ লগত আলোচনা কৰিছোঁ কেইবাজনো মেম্বাৰ আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে হয়তো কালিৰ দিনত আমি জিকি অহাৰ সম্ভাৱনা আছে আৰু বৰগুলি গাঁও পঞ্চায়তত অসম গণ পৰিষদৰ পৰা আৰু ভুৰবান্ধা গাঁও পঞ্চায়তত বিজেপিৰ প্ৰাৰ্থী মহিদুল ইছলাম এয়া আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী আমাৰ সাইদুল ইছলাম এই দুয়োজন প্ৰাৰ্থী আমি 100% জিকাই আনিম বুলি আমি আশাবাদী কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰত 24